যোৱা নিশা মুখলধাৰ বৰষুণৰ ফলত গহপুৰৰ যি পাহাৰীয়া নৈ ব্ৰহ্মাজান নৈ ফেনে ফুটুকাৰে বাঢ়ি আহিল আৰু তাৰ পাছতে এতিয়া দৰিয়াখাট অঞ্চল মহেন্দ্ৰপুৰ অঞ্চল বিস্তীৰ্ণভাৱে প্লাবিত হৈ পৰিছে। মোৰ সহযোগীয়ে দেখাব এয়া হৈছে পৰিয়ালৰ লোকৰ বাসগৃহ আৰু এনেদৰে বহু পৰিয়ালৰ বাসগৃহত পানী সোমাইছে আৰু এফালৰ পৰা সকলোবিলাক তছনছ কৰি নিছে। হঠাৎ যেতিয়া নেৰানেপেৰা পৰা বৰষুণ আহিল আৰু তাৰ পাছতে এনেদৰে অৰুণাচলৰ পৰা বৈ অহা যি ব্ৰহ্মাজান পাহাৰীয়া নৈ আছে বহু মানুহৰ ঘৰ বাৰী বুৰাই পেলাইছে। ৰাইজ ক'ত থাকিব ক'ত নাথাকিব এনেকুৱা এক অৱস্থাৰ সৃষ্টি হৈছে। তেওঁলোক উপায়বিহীন হৈ পৰিছে। এনেদৰে ঘৰসমূহ চাওক চাললৈকে পানীয়ে চুইছেগৈ আৰু এই মুহূৰ্ততো পানী বৃদ্ধি পায়ে আছে। মই কথা পাতিম বাইদেউ, আপোনালোক ইয়াৰে? হয় বাছা, আমি ইয়াৰে। কি হৈছে? পানীয়ে একদম মানে গোটেই ঘৰ দুৱাৰ সব উঠি গৈছে, মাথাৰি ইফালেও ছিঙিছে সিফালেও ছিঙিছে। এতিয়া আমি থাকিবলৈহে অৱস্থা নোহোৱা হৈ গৈছে। ঘৰ দুৱাৰ চবৰে এনেকুৱা হৈ গৈছে? চবৰে হৈ গৈছে। আমাৰ মহেন্দ্ৰপুৰত হৈছে, দৰিয়াঘাটতো হৈছে। এতিয়া আপোনালোক কেনেদৰে আছে? এতিয়া আছো আৰু ৰাস্তা ঘাটে ৰখি মেলি আছো। গৰু ছাগলী অতত ৰখাই থৈছো, উপায়তো নাই। পানী বাঢ়িয়ে আছে। গৰু ছাগলী পশুধনসমূহ কি হৈছে? সেইবিলাকে পানীতে ৰখি আছে। কি কৰিব, গোহালে চোৱালে ভিতৰে চবতে পানী। গৰুনো ৰখাব ক'ত? খোৱা বোৱা কিবা? খোৱা বোৱা আমাৰ এতিয়ালৈকে একো হোৱাই নাই। খবৰ লৈছে নাই? গহপুৰ প্ৰশাসনে খবৰ লৈছে? এতিয়ালৈকে খবৰ চবৰ একো হোৱাই নাই। একো খবৰ লোৱা নাই? নাই হোৱা। পানী বাঢ়ি আছে? পানী বাঢ়িয়ে আছে। হয় বাইদেউ, কি ক'ব? দেখিছো গোটেই একেবাৰে ঘৰৰ চাল চুঁ পানী। কি কম নো আৰু, দেখিছে আপোনালোকে আৰু গোটেই ঘৰ বাৰী উটাই নিছে আৰু সা সামগ্ৰীও অনিষ্ট হৈছে আৰু গছ গছনি ঢালি পেলাইছে। এতিয়া খোৱা বোৱা বাইদেউ কেনেকুৱা ব্যৱস্থা কিবা পাইছেনে? নাই একো নাই। হয়, সহযোগীয়ে পুনৰ দেখাব এইসমূহ বাসগৃহ আৰু পানীয়ে চাল চুঁ অৱস্থা হৈছে, মুধত চুঁ অৱস্থা হৈছে আৰু তীব্ৰ সোঁত। আৰু যিহেতু অৰুণাচলৰ পৰা বৈ অহা ব্ৰহ্মাজান নৈ পাহাৰীয়া নৈ আৰু তৎক্ষণাত পানী বৃদ্ধি পায় আৰু শুকাবলৈও বেছি সময় নালাগে। কিন্তু এই মুহূৰ্ততো ব্ৰহ্মাজান নৈ পানী বৃদ্ধি পায়ে আছে, যাৰ ফলত এনেদৰে ঘৰ দুৱাৰ মুধত চুঁ হৈছে। ৰাইজৰ নাজল নাথল অৱস্থা হৈছে। কি কৰিব কি নকৰিব তেনেকুৱা ধৰণৰ অৱস্থা হৈছে। আৰু আমি ৰাইজক সুধিছিলো যে পুৱাৰে পৰা আপোনালোকে কিবা খাইছেনে বা কিবা প্ৰশাসনৰ ফালৰ পৰা যোগাৰ ধৰিছেনে? কোনো ধৰণৰ তেওঁলোকে যোগাৰ ধৰা নাই বুলি উল্লেখ কৰিছে। আৰু এইডোখৰতে উল্লেখ কৰো যে পশুধনসমূহ যথেষ্ট সমস্যাত পৰিছে, কাৰণ পানী এই মুহূৰ্ততো বৃদ্ধি পায়ে আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।